এইটো হ'ল আপোনালোকৰ দোৱা আৰু সেইসকলৰ অত্যাচাৰ। আমিতো মিটিং কৰি আছিলোঁ, আৰুতো কথা নালাগে, হ'ব? গতিকে মই সভাপতিক ক'ম, আমাৰ MLA ক'ম, আচাৰ্যক ক'ম যে মিটিংখন যোৱাকালি মানকাছাৰত আছিলোঁ, তাৰ আগৰ দিন বৰপেটাত আছিলোঁ, সৃজন গ্ৰামলৈ গ'লোঁ আৰু আজি আকৌ আহি ধুবুৰী পালোহি। যিখিনি মানুহে বিগত 3 মাহ নেৰা নাপাৰাকৈ বিভিন্ন প্ৰতিকূল পৰিস্থিতিত কংগ্ৰেছৰ পক্ষে তেওঁলোকে প্ৰচাৰ চলালে, সেই কংগ্ৰেছ কৰ্মীসকলক ৰাইজক কৃতজ্ঞতা ধন্যবাদ আৰু সুক্ৰিয়া জনোৱাটো মই এটা কৰ্তব্য বুলি ভাবিছিলোঁ আৰু সেইকাৰণে মই আজি আহি সেইসকলক এবাৰ দেখা দিছোঁ। আজি আপোনালোকে জানে যে মানুহৰ মনটো ঠিক নহয়। চৰকাৰৰ যি বয় বস্তুৰ দাম বাঢ়িছে, মানুহৰ উপাৰ্জন কমি গৈছে, লাইটৰ বিলৰ উৎপাতত থাকিব পৰা নাই আৰু সেইকাৰণে এতিয়া আমাৰ এটা সময় হৈছে, এই সময়খিনি ৰিজাল্ট 4 তাৰিখে দিব। এই 4 তাৰিখে ৰিজাল্ট দিয়াৰ পাছত আমি বাকী কথাখিনি পাতিম, কিন্তু এই সময়খিনি ৰাইজৰ সমস্যাবিলাক দূৰ কৰাৰ কাৰণে চৰকাৰক হেঁচা দিব লাগিব। সেইকাৰণে আমি এই কথাখিনি আপোনালোকৰ যোগেদি কৈছোঁ যে চৰকাৰ ৰাইজ অত্যাচাৰিত হৈছে, ৰাইজে থাকিব নোৱাৰা এটা অৱস্থা হৈছে। লাইটৰ বিল আগতে যোনে 200 টকা দিছিল, আজি 2000 টকা দিবলগীয়া হৈছে আৰু আনফালে আপোনালোকে বয় বস্তুৰ দাম বঢ়াই দিছে। বয় বস্তুৰ দাম কমোৱাতকৈ মদ খাবলৈ আপোনালোকে আকৌ মানুহক এনকাৰেজ কৰিছে। চৰকাৰক দাবী জনাইছোঁ যাতে চৰকাৰে ৰাইজৰ পক্ষত থাকি ৰাইজৰ অসুবিধাবিলাক দূৰ হোৱাৰ ক্ষেত্ৰত চৰকাৰে ইনিচিয়েটিভ লয়। চুপ বলো, পজিটিভ, বি পজিটিভ। আমি সকলোৱে মিলাই থাকিব লাগিব। তেওঁলোকে বহুতে সমাজখন ভাঙিবলৈ আহিছে আৰু আমি হাতুৰি গজাল লৈ সমাজখন জোৰা লগাবলৈ আহিছোঁ, সকলোৰে মিলা প্ৰীতি বিচাৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া কিন্তু দেখা গৈছে যে বাহিৰত য'ত যায় কিন্তু কৈছে যে 40 জন বাংলাদেশী এতিয়া মুখ্যমন্ত্ৰীয়ে যে ধুবুৰীত আহি যে কৈ গ'ল যে মিয়াৰ ভোট লাগে, সেইটো কি হ'ল? সেইটো নুশুধে আপোনালোকে। তেওঁ যে কৈছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়া গুজৰাটৰ কথাবিলাক, সেইবিলাক কি হ'ল? তেওঁ যে কৈছিলে যে আপোনাৰ হুজুৰ আমাক নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমত আপোনাৰ সাম্প্ৰদায়িক BJP কৈছে আমাক সহায় কৰক, সেইবিলাক কথা কি হ'ল? মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিবিলাক কথা কৈছে, এটা কনষ্টিটিউশ্যনেল পষ্টত বহি আনকনষ্টিটিউশ্যনেল কথা কৈছে, অসাংবিধানিক কথা কৈছে। মই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক অনুৰোধ কৰিম যে আপোনালোকে ইলেকশ্যনৰ আগত যেতিয়া নিৰ্বাচন ডিক্লেয়াৰ কৰিছিল, নীতি শিক্ষা দিছিল, আপোনালোকে এতিয়া মতো কেছ লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মই কি ক'ম, তেওঁলোকে ক'ব। ইউডিএফত দুজন বিধায়কৰ কিন্তু চেণ্ডিকেটৰ বাতৰি শিৰোনাম দখল কৰিছে। এই ক্ষেত্ৰত আপোনালোকে সেই শিৰোনাম দি থাকক, ৰাইজৰ শিৰোনাম ৰাইজে দিব 4 তাৰিখে। চৰকাৰ নিশ্চিতভাৱে অত্যাচাৰী শাসনৰ ওৰ পৰিব, আমাৰ কংগ্ৰেছৰ আৰু ইণ্ডিয়াৰ চৰকাৰ হ'ব।